পৌৰসভা সমষ্টিৰ নিৰ্বাচন উপলক্ষে আজি আমি আমাৰ মন্ত্ৰীসকল আৰু পৌৰ নিগমৰ পাৰিষদসকল আৰু জিলা আৰু মণ্ডলৰ সভাপতিসকলৰ সৈতে এখন বৈঠক আছিলে। যেহেতু দুইটা পৰ্যায়ৰ নিৰ্বাচন সামৰণি পৰিলে, এতিয়া আমাৰ গোটেই ডিষ্ট্ৰিক্ট গুৱাহাটী, বৰপেটা আৰু কোকৰাঝাৰ আৰু ধুবুৰী এই চাৰিটা সমষ্টিতে আমাৰ প্ৰচাৰ হ'ব। প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ যিসকলৰ নিৰ্বাচন শেষ হ'ল, তাৰ পৰা কিছু বচা কাৰ্যকৰ্তাক আমি মাতি আনি এই চাৰিওটা সমষ্টিতে দায়িত্ব দিছোঁ। তাৰ বিষয়েও আজি আলোচনা হ'ল। 10টাই আমি জিকিলোঁ, 5টা জিকিব বাকী আছে, 5টাটো জিকিলোঁ আৰু অহাকালি 5টাও জিকিম আৰু ভাল কৰি জিকিম। 13টা বুদ্ধিজীৱী যিসকল নামিছে তেওঁলোক লেফটিষ্ট হয়, বাওঁপন্থী হয়, আৰু তেওঁলোকে প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগতে এইটো কাম কৰেই। এইটো কোনো ইয়াত নতুনত্ব কি আছে? প্ৰত্যেকবাৰ ইলেকশ্যনৰ আগতে তেওঁলোকে ষ্টেটমেণ্ট দিয়েই যে বিজেপিক ভোট নিদিব বুলি। ইয়াততো কোনো নতুনত্ব একো নাই। হীৰেণ গোহাঁই আজিলৈকে বিজেপিক ছাপোৰ্ট কৰিছে নেকি? তেওঁ প্ৰত্যেকবাৰেই কৰিয়ে থাকে। তাত নতুনত্ব কি আছে? ভাল হ'ব, 5 লাখ ভোটত জিকিম। মই অসমৰ মাটিতে গৈ আছোঁ, অসমৰ বাহিৰত মই ক'তো যোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী অসমত যাব নোৱাৰিব নেকি? কেনেকুৱা আক্কাল নোহোৱা পলিটিচিয়ান হয় ভাই। তাৰমানে তেওঁ এটা জেগা স্বাধীন কৰি দিছে নেকি যে এইটো জেগাত অসমৰ মুখ্যমন্ত্ৰী যাব নোৱাৰে? কি ঢিংকি অসমত নহয় নেকি? ৰূপহী অসমত নহয় নেকি? কেনেকুৱা মানুহ MP হৈ আছে? তাৰমানে মুখ্যমন্ত্ৰী যাব নোৱাৰে। যদি মুখ্যমন্ত্ৰী নোযোৱা এৰিয়াও অসমত থাকে, যে এইকেইটা এৰিয়াত মুখ্যমন্ত্ৰী যাব নোৱাৰে, দেশখন কেনেকৈ চলিব? জিকাৰ সম্ভাৱনাটো ধুবুৰীত চকুৰালিৰ বেছি চলি আছে। মোক চামুগুৰিত গৈছিলোঁ, চামুগুৰিৰ ল'ৰাবিলাকে কৈ আছে যে ৰকিবুল হুছেইনৰো চান্স নাই, আজমলৰো চান্স নাই, আটাইতকৈ কণ্টেষ্টৰ আগত চকুৰালি আছে বুলিয়ে কৈ আছে। ৰাইজে কৈ আছে আৰু মই নাজানো, চিঞৰি আছে। He lost last time, he lost this time also. He should have announced his candidature before the voting of winner. But as Prime Minister has said that he is going to announce his candidature after the winner election takes place. That shows that how they want to seat the voters. He should have declared in the very beginning that I am going to contest from 2 seats. But he wants to deceive the voters of Wayanad. Then he wants to come to Amethi. But people of Amethi will teach him a lesson. মোৰ কাৰণে এটা শব্দতে শেষ যে তেনেকুৱা কোনো প্ৰস্তাৱৰ বিষয়ে অমিত শ্বাহ ডাঙৰীয়াই মোক কোৱা নাই, ডাইৰেক্টলিও কোৱা নাই, ইনডাইৰেক্টলিও কোৱা নাই, কোনো আলোচনাও হোৱা নাই। এতিয়া আলোচনা নোহোৱা বস্তু এটাত মই চুবাই থাকিলে কি হ'ব? হয় নহয়? এটা আমাৰ ইয়াতে কিছুমানৰ নিয়ম আছে, কিবা এটা বস্তু পালে তাত চুবাই থাকি ভাল পায়। গতিকে ইছ্যুটো থাকিলে আলোচনা হ'ব, ইছ্যুটো নায়েই যেতিয়া ক'ৰ পৰা আলোচনা হ'ব? আৰু মানুহবিলাক ইমান ধুনীয়াকৈ পাহাৰত থকা মানুহ আহি ভৈয়ামত থাকিব নেকি? চাকমাসকলে এজন মানুহে পাহাৰত থাকে, তেওঁলোকৰ এটা জীৱনশৈলী আছে, তেওঁলোক গুৱাহাটীত আহি কেনেকৈ থাকিব? মোৰ ধৰক পৰিবাৰৰ লগত গহনা আছে বা মোৰ ঘৰত মাটি আছে, সেই মাটিটো যদি মই ল'ৰা ছোৱালীক দিওঁ বা গহনাখিনি ল'ৰা ছোৱালীক দিওঁ, তাৰ 50% টেক্স চৰকাৰক দিব লাগিব। তাৰমানে আপোনাৰ যি সম্পত্তি আছে জীৱনকালত আপুনি ভোগ কৰিব পাৰিব, কিন্তু আপোনাৰ মৃত্যু হোৱাৰ পিছত যদি ল'ৰা ছোৱালীক দিব খোজে, তাৰ ভেলুৱেশ্যন কৰি 50% টেক্স চৰকাৰক দিব লাগিব। তাৰমানে জীৱনকালত আপুনি মালিক, মৃত্যুৰ পিছত চৰকাৰ আৰু সতি সন্ততি 50% মালিক। সেইটো কাৰণে মোদীজীয়ে কৈছে যে মংগলসূত্ৰটো 2 তোলা, 2 তোলাৰ 1 তোলা চৰকাৰে নিব, 1 তোলাহে বোৱাৰীজনীয়ে পাব। এইটো কংগ্ৰেছে তেওঁলোকৰ ঘোষণা পত্ৰত কৈছে, আৰু সেইটোৱে ৰাইজক প্ৰধান্বিত কৰিছে
যে ভাৰতৰ নিয়ম কি যে আমি ইনকাম নিজৰ কাৰণে কম কৰোঁ, ল'ৰা ছোৱালীৰ কাৰণে আমি বেছিকৈ কৰোঁ, যে ল'ৰা ছোৱালীক কিবা এটা দি থৈ যাম। এতিয়া সেই ল'ৰা ছোৱালীক আমি দি থৈ যাব নোৱাৰা ব্যৱস্থা এটা কংগ্ৰেছ দলে কৰিব খুজিছে, আৰু সেইটো কথাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সংবাদমেল বা তেওঁৰ সম্বোধনত ৰাইজক জনাইছে। PM Modi can write the English, can read the English and Hindi very well. You have written your manifesto that is written in Hindi and English. Why should there be a supplementary communication? Whatever you have written will go by that only, na? And if you want to say something more, you go and tell people. Why there should be a meeting between Kharge and a BJP at this point? If Kharge wants to join BJP, then he can come. Then I'll go to his home and I'll escort him, if he wants to join. Otherwise, what is the requirement of his meeting Prime Minister now? Can the people of India read the manifesto in English or in Hindi? Even that is available in Assamese also. We can read that.